হয়তো আপোনালোকে সকলোৱে গম পায় যে আমাৰ দীঘলীপাৰাত এখন গণেশ মন্দিৰ বনোৱা হৈ আছে। আজি এদিন দুদিন নহয় 4টা বছৰ ধৰি আমাৰ এই মন্দিৰখনৰ কাম চলি আছে। মনত অলে আশা আৰু সপোন লৈ এই পথত আগবাঢ়ি আহিছো। নাজানো কেতিয়া যে মন্দিৰখনৰ কাম সম্পূৰ্ণ হ'ব। এনেকৈ গণেশ বাবাৰ লগতে আপোনালোকৰ আশীৰ্বাদ যদি আমাৰ লগত থাকে তো নিশ্চয় এদিন নহয় এদিন এই কামটো আমি সাকসেস কৰিব পাৰিম। আপোনালোকে হয়তো আগৰ ভিডিঅ'বিলাক চাইছে যে কিমানখিনি কাম হৈছে বা কিমানখিনি কাম হোৱা নাই। তো আজি 2 মাহ পিছত আকৌ মন্দিৰখনৰ কাম ষ্টাৰ্ট হৈছে। তো আজি মানে 2 মাহ পিছত মন্দিৰৰ গম্বুজটো বনোৱা হ'ব। তো গম্বুজৰ কাম ষ্টাৰ্ট হৈছে, আপোনালোকে দেখিব পাইছে স্ক্ৰীনত। তো আজিৰ এই ভিডিঅ'টো শেষলৈকে চাব, কেনেকৈ কি সম্পূৰ্ণ দেখাবলৈ ট্ৰাই কৰিম আপোনালোকক। তো ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ। তো আৰু বৰ্তমান এই স্ল্যাবখনৰ ষ্টাৰ্টাৰিং যিগিলি আছে এইগিলি খোলা হৈ আছে আৰু এতিয়া নতুন এটা মজাৰ ডিজাইন ওলাব। এইখিনি সকলোৱে কয় এই নিম গছৰ পাতৰ বোলে বতাহ খালে বা এইবিলাকৰ সেন্ট ললে বহুত ভাল, বেমাৰ আজাৰৰ পৰা বহুত বোলে মুক্তি পোৱা। হেল্ল' এভৰিৱান, ইটছ মি এছএন। কি খবৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভালে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত আৰু গণেশ বাবাৰ কৃপাত ময়ো পুৰা জবৰদস্ত আছোঁ। গণেশ বাবাৰ কৃপাতটো মই ভালে আছোঁ, কিন্তু বৰ্তমান মই য'ত উঠিছোঁ তাত নেকি মই মোৰ জীৱনৰ প্ৰথমবাৰ এনেকুৱা ওপৰত উঠি কেনে ভিডিঅ' বনাই আছোঁ। তো আৰু সন্মুখত যিবিলাক বগা বগা পাথৰ নিচিনা দেখা পাইছে এইবিলাক পাথৰে। তো যোৱাকালি আহিছিল, আপোনালোক দেখুওৱা হোৱা নাই। এইখিনি পাথৰ আহিছে যোৱাকালি আৰু আজি মানে এইবিলাকৰ কাম কৰি আছে। এইবিলাক বাঁহ বান্ধি আছে, ষ্ট্ৰাকচাৰ বান্ধিব এইবিলাক। তো আজি মানে আজিৰ পৰা গম্বুজৰ কামটো ষ্টাৰ্ট হৈছে। সৰি এইখিনি বেয়া লাগে। আজিৰ পৰা গম্বুজৰ কাম ষ্টাৰ্ট হ'ব। আই হোপ কি অতি সোনকালে কামটো কমপ্লিট হ'ব লাগে। 2টা ষ্টেপ মই কৈছিলোঁ নহয়, এই 2টা ষ্টেপো কমপ্লিট হৈ গৈছে। সেইখন আগত হৈছে আৰু এইটো ৰিচেণ্টলি বনোৱা হৈছে আৰু এতিয়া এইখিনি কাম আৰম্ভ হ'ব। আমাৰ যোগালী বাবু, খবৰ কেনে? ভালে না? ভালে। গম্বুজৰ কামটো হ'বলৈ কিমান দিন বাকী আছে? লাগিব আৰু সপ্তাহ দিন লাগিব। সপ্তাহ দিনৰ ভিতৰত কমপ্লিট হ'ব। এইটো হোৱাৰ পিছত কিন্তু এটা আল্টিমেট লাগিব, হয়নে? বেলেগ মজা লাগিব। মজা লাগিব, বেলেগ মজা লাগিব। আৰু আপোনালোকে সাজেষ্ট কৰকচোন গাইজ, গম্বুজটো কোনটো হিচাপত দিলে ভাল হ'ব আৰু কিমান ওখ দিব লাগে। তো বৰ্তমানলৈকে তেওঁলোকে ফচাই ৰাখিছে আৰু ইমান ওখ হ'ব। তো মই 9 ফুট 9 ফুটতে ফিক্স কৰিছে। তো ডাবল স্লেবৰ মন্দিৰ। প্ৰথমতে এটা স্লেব আছে, আপোনালোকে চাব পাইছে, এটা স্লেব আছে, তাৰ ওপৰত আৰু এটা মিনি স্লেব আছে, তাৰ ওপৰত আছে গম্বুজ। আৰু আশা কৰোঁ এই ওচৰে পাজৰে এনেকুৱা বহুত কম আছে কিন্তু বহুত কম আছে, হয়নে? আৰু আমাৰ দীঘলীপাৰাত প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা গণেশ মন্দিৰ হৈ আছে। একচুৱেলি বহুত বেছি ভাল লাগি আছে। কেনেকৈ ভাল লাগছে না? ভাল লাগি আছে, পুৰা ভাল লাগিছে। আৰু গাইজ আপোনালোকে এটা কথা নোট কৰিছে নে নাজানো, এই গছডাল আপোনালোকে চাব পাৰিছে। এই স্লেবখন যেতিয়া বনাইছিলোঁ এই গছটো কচম ইমান সৰু আছিলে। বহুত কম দিনৰ ভিতৰতে গছটো মানে ইমান ডাঙৰ হৈ গৈছে ভাই, চাব পাৰে। সকলোৱে কয় এই নিম গছৰ পাতৰ বোলে বতাহ খালে বা এইবিলাকৰ সেন্ট ল'লে বহুত ভাল, বেমাৰ আজাৰৰ পৰা বহুত বোলে মুক্তি পোৱা হয়, মানে বহুত ভাল। আৰু তো এইখিনি সঁচা না মিছা মই ভালকৈ নাজানো। তো আপোনালোকে যদি জানে কমেণ্ট এটা কৰিব। আৰু এই গছডাল ইমান কম দিনৰ ভিতৰতে ইমান ডাঙৰ হৈ গৈছে আৰু এই গছটো ডাঙৰ হোৱাৰ ফলত মানে বহুত উপকাৰ হৈছে, বহুত ভাল হৈছে। কাৰণ এইখিনি যেতিয়া কাম কৰে, যিসকলে মিস্ত্ৰী আছে তেওঁলোকে কাম কৰে, সেইসকলৰ কাৰণে মানে বহুত ভাল হৈছে। যাতে ইয়াত টেৰাছৰ কাম, ছাতৰ ওপৰৰ কামত বহুত গৰম পৰে। আপোনালোকে জানে, দেখিছে, ইপিনে চাব পাৰে। আপোনালোকে দেখিছে যে ওপৰত একো গছৰ হাৱা চাৱা সেৱা নাই। তো তাৰ কাৰণে এই গছটো হোৱাৰ কাৰণে বহুত বেছি ভাল হৈছে আৰু এই গছটো বহুত আমাৰ কাৰণে হেল্পফুল হৈছে আৰু আশা কৰোঁ এই গছডাল নাকাটো। ঠিক আছে। আৰু যদি আপোনালোকক কওঁ আমাৰ গণেশ মন্দিৰখনত ওপৰত উঠিলে আপোনালোকে কি দেখা পাব, এটা কথাত কওঁ, আপোনালোকে গোটেই অসমখনেই দেখিবলৈ পাব। 50 रुपया कट ओवर एक्टिंग की वजह से। আমাৰ যদি এই গণেশ মন্দিৰত উঠে তো আপোনালোকে কি দেখা পাব? প্ৰথমত দেখা পাব আপোনাৰ গণেশ মন্দিৰ আৰু তাৰ পিছত দেখা পাব আপোনালোকে চামুগুৰি, তাৰপিছত দেখা পাব বেলুগুৰি, হাওৰাঘাট, তাৰপিছত দেখা পাব বৰবিল, উত্তৰ বৰবিল, লতিকা, ৰংকুট আৰু তাৰপিছত আপোনালোকে শ্ৰীলংকা চাব পাৰিব, চেণ্টাৰ চাব পাৰিব আৰু এইখিনি চাইডে আপোনালোকে বুকুলে চাব পাৰিব, বুকুলে দেখিব পাৰিব। তো আপোনালোকে এবাৰ আহক আমাৰ গণেশ মন্দিৰত, আহি কেনে ভিজিট কৰক আৰু কেনেকুৱা ডিজাইন দিলে ভাল হ'ব সেইখিনিও আপোনালোকে সাজেষ্ট কৰক, যাতে আমি গণেশ মন্দিৰখন বহুত ধুনীয়াকৈ বনাব পাৰিম। আপোনালোকৰ আশীৰ্বাদ লাগিব, লগত গণেশ বাবাৰ আশীৰ্বাদ লাগিব। আৰু আপোনালোকে যেনেকৈ মোক কাম কৰাই, আপোনালোকে এইফালে যেনেকৈ মোক কাম কৰানি লোৱাই, মানে কি ক'ম আৰু, ইয়াতে আধা বুঢ়া হৈ যাম। চাওকচোন ইমান কাম কৰাইছে আৰু এই বাৰটো বোলে মই উঠাম। গুণ্ডা মানুহ ইয়াৰ। আৰু ফাইনেলি 30 ছেকেণ্ড কামটো কৰাৰ পিছত কামটো শেষ হৈছে আৰু কামটো শেষ হোৱাৰ লগে লগেই যে মন্দিৰৰ ছেকেণ্ড স্লেব যোনটো দিছিলে সেই স্লেবটোৰ যিবিলাক চাটাৰিং আছিলে সেইখিনি খুলি আছে। তো ভাবিলোঁ ময়ো অলপ ভালকৈ চাই লওঁ, যদি ভৱিষ্যতত কেতিয়াবা কামত আহে। তো আৰু বৰ্তমান এই স্লাবখনৰ চাটাৰিং যিগিলি আছে এইগিলি খোলা হৈ আছে আৰু এতিয়া নতুন এটা মজাৰ ডিজাইন ওলাব এইখিনিতে।
যেহেতু শাটাৰিং খোলা হৈ গৈছে ইপিনে চাব পাৰে ইমান ধুনীয়া এটা ডিজাইন ওলাইছে চাব পাৰে আপোনালোকে যেতিয়া নেকি এইখিনি ঢালাই প্লাষ্টাৰ কৰা হ'ব তেতিয়াই মানে বেছিকৈ উজ্জ্বল হৈ উঠিব আৰু এতিয়া চাব পাৰে আপোনালোকে ডিজাইনটো চাব পাৰে কিমান ধুনীয়াকৈ ডিজাইন হৈছে আৰু ভাই তো আৰু বৰ্তমান আমাৰ গণেশ মন্দিৰৰ মাল আহিছে চিমেণ্ট আহিছে ইটা আহিছে তাৰপিছত চিনটেক্স আহিছে চাব পাৰিছে আপোনালোকে ভিতৰত বহুত কিবা কিবি আছে আৰু গাইছ বৰ্তমান আমাৰ গম্বুজৰ কাৰণে পাথৰ আহিছে ইপিনে চাব পাৰে একদম বাৰে মিহি পাথৰটো ইমান সৰু সৰু পাথৰ চাওক 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 সৰু সৰু সেই ওপৰৰ গম্বুজৰ কাৰণে মালটো আহিছে আৰু তলৰ কামটো আজি মানে আমি এই মাটিকেইটা ইয়াতে মানে ভিটি লেভেল কৰি আছোঁ আৰু এয়াই আৰু কামটো আৰু এইপিনে চাব পাৰে আমাৰ গণ্যমান্য ব্যক্তিসকল আছে আৰু চাব পাৰে ভাই ইমান বেয়া গৰম ন আৰু চাওক এতিয়া এইটো ভৰা হৈ গৈছে এতিয়া এইডোখৰ মাটি আনি ইয়াত পেলাব লাগে আৰু তাৰপিছত গম্বুজৰ কাম আৰম্ভ হ'ব এই চাব পাৰে তো এটা মানে ভিডিঅ' কেপচাৰ কৰি ৰাখিছোঁ হয়তো আজি নহয় 10 বছৰ পিছত হ'লেও ভিডিঅ'টো দেখাৰ পিছত নাই মনত লাগিব যে 2024ত মন্দিৰৰ গম্বুজটো বনোৱা হৈছিলে আৰু 4-5 দিন পিছত ফাইনেলি ৰড বন্ধা হৈ গৈছে আৰু লগতে নেট যি গম্বুজ বনাব গম্বুজত বেলেগ বেলেগ জেগাত বা বেলেগ বেলেগ মানুহে দাম লগত দিয়ে বাঁহৰ যিবিলাক ড্ৰাম আছে সেইবিলাক লগত দিয়ে আৰু এইবাৰ আমাৰ ফাৰ্ষ্ট টাইম কি কৰিছে নেট লগত দিছে চাওক আপোনালোকে চাব পাৰিছে ফাৰ্ষ্ট টাইম প্ৰথমবাৰ নেটৰ লগত ড্ৰামৰ বদলা নেট লগত গম্বুজ ঢালাই দিব তো আপোনালোকে দেখিব পাইছে এতিয়া নেট ফিটিং কৰা হৈ আছে আৰু ভাবিয়ে ভাল লাগি আছে যে কেৰালাত কাম কৰি থকা মিস্ত্ৰী এজনে আমাৰ এই গণেশ মন্দিৰখন বনাই আছে আৰু মন্দিৰখনৰ গম্বুজ ভাগ যে দাম বদলা আমি নেট লগত বনাই আছোঁ তো টোটেল ক্ৰেডিট যায় মিস্ত্ৰীৰ দিকে কাৰণ মিস্ত্ৰীয়ে কৈছে যে এনেকৈ দামৰ বদলা নেট লগত দিয়া বেছি মজবুত হ'ব বেছি মানে ধুনীয়া লাগিব তো নাজানো আৰু পৰৱৰ্তী সময়ত কি হয় তো যিমানখিনি পাৰিছোঁ দামৰ বদলা নেট লগতে বনাই আছোঁ তো সম্পূৰ্ণ হ'লে আপোনালোকে ভাল চাই গম পাব প্ৰথমতে কেৰালাত কৰিছে এইবিলাক নেটৰ লগত আৰু এইবাৰ ফাৰ্ষ্ট টাইম আমাৰ এই গণেশ মন্দিৰত বনোৱা হৈ আছে তো ইয়াৰ ভাল লাগছে আৰু দেখি কিনা অলৰেডি মজা লাগি আছে ডিজাইনটো দেখি কিনা তো ঢালাই দিয়াৰ পিছত ফিনিচিং যেতিয়া কৰিব তেতিয়াহে মজা লাগিব 2 দিনৰ ভিতৰতে ঢালাই দিয়া হৈ যাব আৰু ঢালাই দিয়াৰ পিছতে আসলি মজাটো লাগিব তো এতিয়া নেট সেট বন্ধা হৈ আছে নেট বন্ধাৰ পিছত ঢালাই কাম আৰম্ভ কৰি দিব আৰু সেয়াই আৰু